নমস্কাৰ মিচিঙানু লুটাটৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমবাৰৰ বাবে সত্ৰনগৰী বৰপেটাৰ হোলী গীতক মিচিং ভাষাত অনুবাদ কৰি আনুষ্ঠানিকভাৱে বৰপেটাৰ বৰ্ণিল বসন্তত পৰিৱেশন কৰা হল মিচিং ভাষাৰ হোলী গীত। সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত আয়োজন কৰা বৰ্ণিল বসন্তৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ঢকুৱাখানা বৰবাৰীৰ মিচিং সাংস্কৃতিক দলে প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰে মিচিং ভাষাত বৰপেটাৰ হোলী গীত। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সুদূৰ উৰিষ্যাৰ দলেও নিজৰ নিজৰ মাতৃভাষাত পৰিৱেশন কৰে বৰপেটাৰ প্ৰাণৰ হোলী গীত। বৰপেটাৰ মৌলিক হোলী গীতসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যৰে সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত বৰ্ণিল বসন্তৰ নামেৰে হোলী গীত পৰিৱেশনৰ এক বৃহৎ সাংস্কৃতিক কাৰ্যসূচী যোৱা বৰ্ষৰ পৰা ৰূপায়ণ কৰি আহিছে আৰু সেই কাৰ্যসূচীত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি ঢকুৱাখানাৰ মিচিং সাংস্কৃতিক দলে পৰিৱেশন কৰে মিচিং ভাষাত হোলী গীত। 12 মাৰ্চৰ তাৰিখে অনুষ্ঠিত বৰ্ণিল বসন্তৰ সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় 80টা দলে অংশগ্ৰহণ কৰি হোলী গীতক নিজৰ নিজৰ ভাষাত পৰিৱেশন কৰি এক অভিলেখ সৃষ্টি কৰে। বৰ্ণিল বসন্তৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি বৰপেটাৰ সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন জাতি জনগোষ্ঠীক একগোট কৰিছিল। সেই বাৰ্তা আজি বৰ্ণিল বসন্ত কাৰ্যসূচীৰ মাজেৰে বৰপেটাই সমগ্ৰ ভাৰতবাসীক কাজি দিছে। আজি বৰপেটাৰ হোলী গীত নিজৰ নিজৰ ভাষাত মিচিং, নেপালী, বড়ো, ৰাভা আদি জনগোষ্ঠীৰ লোকে গাইছে। উৰিয়া ভাষাতো হোলী গীত গোৱা হৈছে। ই এক মহৎ বাৰ্তা। সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত আয়োজন কৰা বৰ্ণিল বসন্তৰ দৰে বৃহৎ সাংস্কৃতিক কাৰ্যসূচীত বৰপেটাৰ হোলী গীতক মিচিং ভাষাত পৰিৱেশনৰ সুযোগ দিয়াৰ বাবে বৰ্ণিল বসন্তৰ সমূহ উদ্যোক্তাৰ লগত সংস্কৃতি সাধক ৰবীন্দ্ৰনাথ দাস, বৰপেটাৰ জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ মতীন্দ্ৰ দাসৰ লগতে ডকশ্ৰীৰ আলোচনীৰ সম্পাদক তপন লালক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই অজয় পেগুৰ ঢকুৱাখানা মিচিং সাংস্কৃতিক দলটোৱে